friends, Academic Learnings from my আপোনালোকক আকৌ এবাৰ ওয়েলকাম কৰিছো। আজি আমি আলোচনা কৰিম ট্ৰানজিটিভ ভাৰ্ব আৰু ইন্ট্ৰানজিটিভ ভাৰ্বৰ বিষয়ে। বহুত সহজ বস্তু হয়, আপোনালোকৰ বেছি সময় নালাগিব বুজোতে, আৰু একবাৰ ভিডিওটো চোৱাৰ পিছত আপোনালোকৰ ট্ৰানজিটিভ আৰু ইন্ট্ৰানজিটিভ ভাৰ্বৰ মাজত যদি আগৰ কিবা কনফিউজন আছিল আজি হেতু সম্পূৰ্ণ নাইকিয়া হৈ যাব। So what is transitive verb and what is intransitive verb? এটা সেন্টেন্স আমি যেতিয়া কওঁ, সেন্টেন্সটো সাবজেক্ট থাকে, ভার্ব থাকে আৰু অবজেক্ট থাকে। এটা কিছুমান কথা আমি চাব লাগিব, অবজেক্টটো সদায় ম্যান্ডেটৰি নহয়। কিছুমান সেন্টেন্সত আমাৰ অকল সাবজেক্ট আৰু ভার্ব লগ লাগিও এটা সেন্টেন্স হৈ যায়, বা কেতিয়াবা কিছুমান সেন্টেন্সত সাবজেক্ট নোহোৱাকৈ সিধা ভাৰ্বৰ পৰাও ইম্পেৰেটিভ সেন্টেন্সবোৰ যেনেকৈ ডাইৰেক্ট ভাৰ্বৰ দিও সেন্টেন্স ষ্টাৰ্ট হয়। কিন্তু ইন্ট্ৰানজিটিভ ভাৰ্ব আৰু ট্ৰানজিটিভ ভাৰ্ব আমি কিহৰ ওপৰত বেস কৰি আমি ভাগ কৰো? অবজেক্টৰ ওপৰত। যেনে সব এক্সাম্পল প্ৰথম আপুনি ৰুলটো বুজিলক, ট্ৰানজিটিভ ভাৰ্ব ৰিকুৱায়াৰ্স এন অবজেক্ট টু মেক সেন্স। ট্ৰানজিটিভ ভাৰ্বত কি হয়, আমাৰ যেতিয়া সেন্টেন্সটো কওঁ, ভাৰ্বটোৱে অবজেক্টৰ ওপৰত ডিপেন্ড কৰে, অবজেক্টটো লাগে, অবজেক্টটোৱে তাৰ কমপ্লিট সেন্স এক্সপ্ৰেছ কৰে। যেনে আই কেন নট মিট হিম টুডে, মই আজি তেওঁক লগ কৰিব নোৱাৰিম। কাক লগ কৰিব নোৱাৰিম? তেওঁক লগ কৰিব নোৱাৰিম। That means here the object plays an important role, আৰু সেই কাৰণে হে মিটটোৰ সেন্সটো আমি ইয়াত পাইছো সেন্টেন্সটো। কিন্তু বিভিন্ন সেন্টেন্স আছে যিবোৰত আমাৰ অবজেক্টৰ প্ৰয়োজন নহয়। তাকে কৈছে ইন্ট্ৰানজিটিভ ভাৰ্ব doesn't require an object to make sense। যেনে she is sleeping বা he is reading। He is reading, the sun is rising, it is raining। এনেকুৱা ধৰণৰ যিবোৰ সেন্টেন্স, এই সেন্টেন্স বিলাকত দেখিব যে তাত কোনো ধৰণৰ অবজেক্টৰ প্ৰয়োজন নহয়। গতিকে যেতিয়া অবজেক্টৰ প্ৰয়োজন নহয় তেনেকুৱা ভাৰ্বক আমি কওঁ ইন্ট্ৰানজিটিভ ভাৰ্ব। গতিকে ইয়াৰ মাজত ডিফাৰেন্সটো কি? ইয়াৰ মাজত ডিফাৰেন্সটো সিম্পলি ক'ব গ'লে আমি ক'ব পাৰিম যে ট্ৰানজিটিভ ভাৰ্বস মে হেভ এ পেসিভ ফৰ্ম। পেসিভ ফৰ্ম মানে আমি ট্ৰানজিটিভ ভাৰ্বৰ সেন্টেন্স বিলাকক কি কৰিব পাৰো? পেসিভত লিখিব পাৰো। কাৰণ পেসিভ ফৰ্মত লিখিবৰ কাৰণে আমাক কি লাগে? সদায় অবজেক্ট লাগে। যেনে এই সেন্টেন্সটো, I cannot meet him today, he cannot be met by me today। আৰু ইন্ট্ৰানজিটিভ ভাৰ্বৰ কি বুলি কৈছে? cannot have passive forms। যেনে এই সেন্টেন্সটো আপুনি কেতিয়াও পেসিভ ফৰ্মত লিখিব নোৱাৰে। he is reading বুলি ক'লে আপুনি হেতু কেতিয়াও পেসিভ ফৰ্মত লিখিব নোৱাৰে। Second point, many verbs can be transitive and intransitive both। Many verbs, বহুত ভার্ব আমি কি কৰিব পাৰো? ট্ৰানজিটিভ আৰু ইন্ট্ৰানজিটিভ দুইটাই ৰূপতে দেখা পাব পাৰো। উদাহৰণস্বৰূপে এই সেন্টেন্সটো চাওক, he is reading। মই যদি ক'লো হয় he is reading a book, তেতিয়া এই সেম ভার্বটোৱে আকৌ কি হৈ গ'ল হয়? ট্ৰানজিটিভ হৈ গ'ল হয়, আৰু তেতিয়া আমি তাক পেসিভটো লিখিব পাৰো। কিন্তু কি পঢ়ি আছে হেতু যদি উল্লেখ নকৰি সিম্পলি কৈ থৈ দিম যে তেওঁ পঢ়ি আছে, তেতিয়া আকৌ হেতু কি হৈ যাবগৈ? ট্ৰানজিটিভ ভাৰ্ব, ইন্ট্ৰানজিটিভ ভাৰ্ব হৈ যাবগৈ। ইয়াতো এক্সাম্পল আছে, মিনা সিংস ৰবীন্দ্ৰ সংগীত। মিনাই ৰবীন্দ্ৰ সংগীত গায়। কিন্তু ইয়াত চাওক, he sings in the morning। He sings in the morning, এই sings to is intransitive because what does he sing? That is not mentioned here। তেওঁ কি গায় হেতু ইয়াত উল্লেখ কৰা হোৱা নাই। ৰাতিপুৱা গায়, ৰাতি গায়, ভিতৰত গায়, বাহিৰত গায়, এইবিলাক অবজেক্ট নহয়। These are not objects, these are merely complements। So এই sings to ইয়াত হৈ গ'ল কি? ট্ৰানজিটিভ, আৰু ইয়াত কি হৈ গ'ল? ইন্ট্ৰানজিটিভ। So মেইন ডিফাৰেন্সটো এইটো। এইখিনি বস্তু যদি বুজি লয়, ট্ৰানজিটিভ আৰু ইন্ট্ৰানজিটিভ ভাৰ্বৰ মাজত ডিফাৰেন্সটো বুজি পাওঁতে বা এমসিকিউ বিলাক সৰ্ট আউট কৰোঁতে ইয়াৰ পৰা কোনো ধৰণৰ সমস্যা নহওক। আহক কেইটামান এমসিকিউ আমি আলোচনা কৰোঁ ষ্টাইলত। আৰু এতিয়া আমি ট্ৰানজিটিভ আৰু ইন্ট্ৰানজিটিভৰ বিষয়ে ডিফাৰেন্সটো আমি সহজে বুজি পালো, বহুত সহজ বস্তুটো ওপৰা-ওপৰিকৈ দেখাত। কিন্তু সমস্যা কেতিয়া হয়? যেতিয়া আমাৰ সন্মুখত কি আহি যায়গৈ? এমসিকিউ সমস্যা তেতিয়াহে আহি যায়। ইজি আছে, বহুত সহজ আছে, বহুত জানা বস্তু আছে, কিন্তু তথাপি কৰি থৈ অহা হয় এক্সামত, ভুল কৰি থৈ অহা হয়। কিহৰ কাৰণে ভুল হয়? জাষ্ট কনফিউজনৰ কাৰণে, অলপ কনফিউজন। আৰু সেন্টেন্সবোৰ দিয়েও তেনেকুৱা। প্ৰথমটা অপচন মই সহজ দুটা কোৱেশ্চন দিছো। ট্ৰানজিটিভ ভাৰ্বস হ্যাভ এ ডাইৰেক্ট
object. This is knowledge based MCQ হয় এটো ডাইরেক্ট ডেফিনিশন রিলেটেড আৰু আমি জানো ট্রানজিটিভ ভার্বৰ কি থাকে ডাইরেক্ট অবজেক্ট থাকে আৰু ইন্ট্রানজিটিভ ভার্বৰ ডাইরেক্ট অবজেক্ট নাথাকে ইয়াত নো বুলিয়ে কৈছে গতিকে দিস ইজ ট্ৰু এটো শুদ্ধ হ'ব আৰু ইয়াত ডাইরেক্ট অবজেক্ট থাকে বুলি কৈছে এটো কি হয় ট্ৰু এ হয় সো ফার্স্ট দুইটা আনসাৰৰ দুইটা কোৱেশ্চনৰ আনসাৰ হ'ব A অপশন A ট্ৰু ট্ৰু ট্রানজিটিভ ভার্বৰ অবজেক্ট থাকে ইন্ট্রানজিটিভ ভার্বৰ অবজেক্ট নাথাকে কিন্তু এটো হলাই যদি দিয়ে তেতিয়াও ভুল লাগি যায় ট্রানজিটিভ ভার্বস হ্যাভ নো ডাইরেক্ট অবজেক্ট বুলি দিয়া হয় এটো শুদ্ধ হ'ল আৰু ইয়াত যদি ইন্ট্রানজিটিভ ভার্বস হ্যাভ ডাইরেক্ট অবজেক্ট বুলি থাকিলে কলে হয় তেতিয়া এটো ফলস হ'ল কোৱেশ্চন নম্বৰ 3 চাও give me that book মোক সেই কিতাপখন দিয়া ট্রানজিটিভ ভার্ব নে ইন্ট্রানজিটিভ ভার্ব আমি সিলেক্ট কৰিব লাগে এটা চাও ভার্বটো হৈছে give তাৰ আমি কোনো ধৰণৰ কনফিউজন নাই কাক দিবলৈ কৈছে মোক সো মই হলো কি অবজেক্ট আৰু কি দিবলৈ কৈছে কিতাপখন দিবলৈ কৈছে সো দিস ইজ অ্যানাদার অবজেক্ট সো দুটা অবজেক্টে আমাৰ ইয়াত আছে সেন্টেন্সটো আমি জানো ডাইরেক্ট অবজেক্ট ইনডাইরেক্ট অবজেক্ট এনেকে আমি আগতে পাই আছো এই বিষয় বাৰু এতিয়া আমি ডিটেইলছত নাচাও কিন্তু ইয়াত একচুয়ালি কি আছে অবজেক্ট আছে তাকো এটাকৈ নাই দুটাকৈ অবজেক্ট আছে আমাৰ হাতত গতিকে নিখংকুছে আপুনি ইয়াত কি অপচন দিব পাৰিব ট্রানজিটিভৰ অপচনটো দিব পাৰিব বিকজ দিস ইজ এ ট্রানজিটিভ ভার্ব কি দিবলৈ কৈছে কিতাপখন দিব কৈছে কাক দিব কৈছে মোক দিব কৈছে সো দিস ইজ ট্রানজিটিভ ভার্ব সো ইয়াত আমাক কি লাগিব দ্যাট মিন্স অবজেক্ট লাগিব Next up, the History Museum has 2 new exits. So, transitive verb ne intransitive verb. Verb to kuntu prothom ami kei bostu tu jani loba lagibo. Yat sposto koi etu ta question baru ma bad dilu. Ei sentence to sposto ami dekhisu verb to ise give. Kintu yat nirdisto koi ami sabo jodi jao yat tenekwa main verb yat eku nai yat has to hoise ki verb. Yat verb hoise eitu. Etia kotha tu hol The History Museum has 2 new exhibits. Museum khonot ta notun mane ki exhibition ase. So ase boli kole ki ase? Hetu nokole nohobo. Hetu koboi lagibo ki ase. So this is also transitive. So this is the object. Etu hoise object. Ekin dara also sabo pare apnaloke ei jibur amar ami jiblak be verb boli kom ba auxiliary verb boli kom am is are have has এই প্ৰায়বিলাক ভাৰ্বে যেতিয়া মেইন ভাৰ্ব হিচাপে বহিব তেতিয়া হিমত ইন্ট্ৰানজিটিভ ভাৰ্ব হিচাপে বহিব নোৱাৰে হিমতে ট্ৰানজিটিভ ভাৰ্ব হিচাপে হ'ব পাৰে ইন্ট্ৰানজিটিভ ধৰি লওক মোক কোৱেশ্চন কৰিলে যে ধৰি লওক are you happy মই ধৰি লওক উত্তৰ দিলো যে yes I am তেতিয়া এইটো সেন্টেন্স হ'ব কি এই ভাৰ্বটো হ'ব ইন্ট্ৰানজিটিভ কিন্তু মই এনে যদি মই কবলৈ যাওঁ কিবা এটা কথা তেতিয়া মই I am বুলি কৈ ৰখি দিব নোৱাৰো I am a boy I am a student I am a clerk এনেকুৱা ধৰণৰ সেন্টেন্স ক'বই লাগিব যেতিয়া I am লগত কিবা এটা ক'বই লাগিব তেতিয়াই কি হৈ যাবগৈ ট্ৰানজিটিভ হৈ যাব গতিকে ইয়াত এতিয়া মই যদি কওঁ ৰাম has বুলি কোৱাৰ পিছত মই কিবা এটা ক'বই লাগিব Ram has a blue shirt Ram has a car কিবা এটাটো আছে তাৰ কি আছে হেতু নকোৱালৈকে Ram has বুলি কৈ দিলে নহব গতিকে তেতিয়া এইটো তেনেকৈ কি হৈছে ট্ৰানজিটিভ ভাৰ্ব হৈছে The last but not the least I think this is the most confusing one when they call from the charity Mr. Sharma always gives generously so now ইয়াত আছে call to এটা verb হয় gives to এটা verb হয় যেবা কোনটো ভাৰ্বৰ কথা কৈছিলে when they call from the charity ইহঁতকে যেতিয়া চ্যাৰিটিৰ পৰা কল কৰে so কল কৰাটো ট্ৰানজিটিভ ভাৰ্ব হ'ব নোৱাৰে এটো ইন্ট্ৰানজিটিভ ভাৰ্বে হ'ব লাগিব যদি থাকিলহেঁতেন when they call him তেওঁলোকে যেতিয়া তেওঁ ফোন কৰে him থকা হয় ই কি হৈ গ'ল হয় ট্ৰানজিটিভ হৈ গ'ল হয় in this case all to যদি ভার্ব হিচাপে আমি ৰাখি চাও তেতিয়াহলে এইটো হ'ব কি ইন্ট্ৰানজিটিভ আৰু এফালে চাও gives to যেতিয়া তেওঁলোকে কল কৰে মিস্টাৰ শৰ্মাই
দান বৰঙণিৰ কথা কৈছে, চেৰিটি কথা কৈছে। যে মিষ্টাৰ শৰ্মা কি বুলি কৈছে, অলৱেজ গিভছ জেনেৰাছলি, খুব মানে নিসংকোচে, খুব ভদ্ৰভাৱে, মানে অমায়িকভাৱে তেওঁ দান কৰে, অন্তৰ খুলি দান কৰে। কি দান কৰে উল্লেখ কৰিছে নেকি? নাই কোৱা। যিহেতু নাই কোৱা, that means gives is also intransitive. দুইটা কেছতে আমি কি পাইছো, এইটো intransitive. I hope, I'm sure আপোনাক কেতিয়াও এনেকুৱা কনফিউজিং সেন্টেন্স নিদিয়ে যে এটা ভাৰ্ব ট্ৰানজিটিভ হ'ব, আনটো ভাৰ্ব ইনট্ৰানজিটিভ হ'ব, তেতিয়াতো আপোনালোকে চইচ কৰিব নোৱাৰিব কোনটো হ'ব। গতিকে এই ক্ষেত্ৰত মই দেখিছো যে দুইটা ভাৰ্বে কি হৈছে, ইনট্ৰানজিটিভ, কাৰণ ইয়াৰ কি নাই, অবজেক্ট নাই। গতিকে সেন্টেন্সটো ভালদৰে পঢ়িব, পঢ়ি চাব যে অবজেক্ট লাগে নে নালাগে। যদি অবজেক্ট নোহোৱাকৈ সেন্টেন্সটো কোনো মিনিং ওলোৱা নাই, অবজেক্ট লাগিবই, ডেট মিনছ সেইটো ট্ৰানজিটিভ। আৰু যদি দেখিছে যে অবজেক্টৰ কোনো প্ৰয়োজনেই নাই, ইয়াত অবজেক্ট নোহোৱাকৈ সেন্টেন্সটোৱে ফুললি চেঞ্জ কৰিছে, তেতিয়াহ'লে সেইটো হ'ব ট্ৰানজিটিভ। চ' এইখিনি আছিলে আমাৰ ট্ৰানজিটিভ আৰু ইনট্ৰানজিটিভৰ আলোচনা। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব, আৰু যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আমাৰ ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।